আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। হযরত ইবনে উমর রাদিয়াল্লাহু তাআলা আনহুর পৰা বৰ্ণিত হুজুৰ পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে, লোহাৰ মাজত যেনেকৈ মামৰে ধৰে, মানুহৰ অন্তৰতো ঠিক তেনেকৈ মামৰে ধৰে। আৰু যিজন মানুহৰ অন্তৰত মামৰে ধৰে তেখেতৰ ভাল কথাবোৰ ভাল নালাগে, মহান আল্লাহ ৰাব্বুল আলামিনৰ হুকুম আহকামবোৰ তেখেতে মানিবলৈ ইচ্ছা নকৰে, প্ৰিয় নবী হুজুৰ পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ আদেশ নিষেধসমূহ তেখেতে মানিবলৈ চেষ্টা নকৰে। তেতিয়া এজন সাহাবাই হুজুৰ পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক সুধিলে, ইয়াৰ পৰা বাচি থকাৰ উপায় কি? তেতিয়া হুজুৰ পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ক'লে, যদি কোনোবা এজন মানুহৰ অন্তৰত এনেকুৱা মৰিচা অৰ্থাৎ মামৰে ধৰে বা মামৰে ধৰাৰ পৰা যদি কোনোবা ব্যক্তি বাচি থাকিবলৈ চেষ্টা কৰে, তেতিয়াহ'লে সেইজন ব্যক্তিয়ে মহান আল্লাহ ৰাব্বুল আলামিনৰ জিকিৰ বেছিকৈ কৰিব লাগিব আৰু পবিত্ৰ কুৰআন মজিদৰ তিলাৱত বেছিকৈ কৰিব লাগিব। এনেকুৱা কৰি থাকিলে আল্লাহ ৰাব্বুল আলামিনৰ কৃপাত সেইজন মানুহৰ অন্তৰৰ মামৰসমূহ দূৰ হ'ব। আল্লাহ ৰাব্বুল আলামিনে আমাক সকলোকে মহান আল্লাহ ৰাব্বুল আলামিনৰ জিকিৰ আৰু পবিত্ৰ কুৰআন মজিদৰ বেছি তিলাৱত কৰাৰ তৌফিক দান কৰক।